স্টুডেন্ট মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল ৰেষ্ট্ৰিকশ্যন, উৎসেচক আৰু DNA আৰু সিহঁতৰ ব্যাখ্যা। ৰেষ্ট্ৰিকশ্যন, উৎসেচকবোৰ আণৱিক কেঁচিৰ দৰে বেক্টেৰিয়াৰ পৰা অহা প্ৰটিন, যিয়ে DNAক নিৰ্দিষ্ট পেলিন্ড্ৰমিক অনুক্ৰমত কাটে, যাৰ ফলত কণ্ড সৃষ্টি হয়। প্ৰায়ে আঠাৰ দৰে মূৰ থাকে, যিবোৰ জিনীয় অভিযান্ত্ৰিকৰ বাবে উপযোগী। আনহাতে DNA হৈছে নিউক্লিঅটাইডৰ দ্বাৰা গঠিত বংশগত অণু, যিয়ে জিনীয় নিৰ্দেশনা সংৰক্ষণ কৰে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। এনচাৰটো হ'ল আমাৰ ৰেষ্ট্ৰিকশ্যন, উৎসেচকবোৰ আণৱিক কেঁচিৰ দৰে বেক্টেৰিয়াৰ পৰা অহা প্ৰটিন, যিয়ে DNAক নিৰ্দিষ্ট পেলিন্ড্ৰমিক অনুক্ৰমত কাটে, যাৰ ফলত কণ্ড সৃষ্টি হয়। প্ৰায়ে আঠাৰ দৰে মূৰ থাকে, যিবোৰ জিনীয় অভিযান্ত্ৰিকৰ বাবে উপযোগী। আনহাতে DNA হৈছে নিউক্লিঅটাইডৰ দ্বাৰা গঠিত বংশগত অণু, যিয়ে জিনীয় নিৰ্দেশনা সংৰক্ষণ কৰে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।